আজিৰ এই ভিডিঅ'টোত আমি গ্ৰেড 3 আৰু গ্ৰেড 4ত অহাকৈ কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন আলোচনা কৰিম। সো আপোনালোকে ভিডিঅ'টো ভালদৰে চাব। ইয়াৰ আগৰ ভিডিঅ'সমূহ যদি চোৱা নাই আমাৰ চেনেলটোত গৈ চাব পাৰে। বিশেষকৈ এই ভিডিঅ'টোত আমি কিছুমান সহজ কুৱেশ্যন আৰু কিছুমান হাৰ্ড কুৱেশ্যন লৈ আহিছো। সো আপোনালোকে ভিডিঅ'টো ভালদৰে চাব। আজিৰ প্ৰথম কুৱেশ্যনটো হ'ল অসমৰ কোনখন জিলাত শিক্ষিতৰ হাৰ আটাইতকৈ বেছি? যে অসমৰ কোনখন জিলাত শিক্ষিতৰ হাৰ আটাইতকৈ বেছি? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ চি, কামৰূপ মেট্ৰ'। যে কামৰূপ মেট্ৰ' জিলাত শিক্ষিতৰ হাৰ আটাইতকৈ বেছি। এতিয়া আহিছো তাৰ পিছৰ 272 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে অসমৰ কোনখন জিলাত শিক্ষিতৰ হাৰ আটাইতকৈ কম? যে অসমৰ কোনখন জিলাত শিক্ষিতৰ হাৰ আটাইতকৈ কম? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি, ধুবুৰী। যে অসমৰ ধুবুৰী জিলাত শিক্ষিতৰ হাৰ আটাইতকৈ কম। এতিয়া আহিছো 273 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে কচাইখাতি মন্দিৰ ক'ত অৱস্থিত? যে কচাইখাতি মন্দিৰ ক'ত অৱস্থিত? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ ডি, নিয়াৰ শদিয়া। যে শদিয়াৰ ওচৰত। যে কচাইখাতি মন্দিৰ শদিয়াৰ ওচৰত অৱস্থিত। এতিয়া আহিছো 274 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে আজানপীৰ দৰগাহ ক'ত অৱস্থিত? যে আজানপীৰ দৰগাহ ক'ত অৱস্থিত? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ, শিৱসাগৰ। যে আজানপীৰ দৰগাহ শিৱসাগৰত অৱস্থিত। এতিয়া আহিছো 275 নম্বৰ কুৱেশ্যনটো লৈ। 275 নম্বৰ কুৱেশ্যনটোত সুধিছে BTID কিমান চনত গঠন কৰা হৈছিল? যে BTID কিমান চনত গঠন কৰা হৈছিল? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ, 10 ফেব্ৰুৱাৰী 2003। যে 10 ফেব্ৰুৱাৰী 2003 চনত BTID গঠন কৰা হৈছিল। আৰু BTIDৰ ফুল ফৰ্ম হ'ল বড়োলেণ্ড টেৰিটৰিয়েল এৰিয়া ডিষ্ট্ৰিক্ট। এতিয়া আহিছো ইয়াৰ পিছৰ 276 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে বৰপেটা সত্ৰ কোনে প্ৰতিষ্ঠা কৰিছিল? যে বৰপেটা সত্ৰ কোনে প্ৰতিষ্ঠা কৰিছিল? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি, মাধৱদেৱ। যে বৰপেটা সত্ৰ মাধৱদেৱে প্ৰতিষ্ঠা কৰিছিল। এতিয়া আহিছো 277 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে পাটবাউসী সত্ৰ আৰু সুন্দৰীদিয়া সত্ৰ ক'ত অৱস্থিত? যে এই দুটা সত্ৰ ক'ত অৱস্থিত? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ চি, বৰপেটা। যে পাটবাউসী সত্ৰ আৰু সুন্দৰীদিয়া সত্ৰ বৰপেটাত অৱস্থিত। এতিয়া আহিছো 278 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে কিমান চনত বিশ্বনাথ চৰাইদেউ দক্ষিণ হালমাৰা মানকাছৰ জিলাৰ গঠন কৰা হৈছিল? যে কিমান চনত বিশ্বনাথ চৰাইদেউ দক্ষিণ হালমাৰা মানকাছৰ জিলা গঠন কৰা হৈছিল? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ, 15 আগষ্ট 2015। যে 2015 চনৰ 15 আগষ্টত বিশ্বনাথ চৰাইদেউ আৰু দক্ষিণ হালমাৰা মানকাছৰ জিলা গঠন কৰা হৈছিল। এতিয়া আহিছো 279 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে অশোক কাগজ কল ক'ত অৱস্থিত? যে অশোক কাগজ কল ক'ত অৱস্থিত? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ, যোগীঘোপা বঙাইগাঁও। যে অশোক কাগজ কল যোগীঘোপা বঙাইগাঁৱত অৱস্থিত। এতিয়া আহিছো 280 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে অসমৰ কোন ৰাজকুমাৰীৰ নামেৰে মঙলদৈ ঠাইখনৰ নামাকৰণ কৰা হৈছে? যে অসমৰ কোন ৰাজকুমাৰীৰ নামেৰে মঙলদৈ ঠাইখনৰ নামাকৰণ কৰা হৈছে? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ ডি, কোচ প্ৰিন্সেছ মঙলদৈ। যে কোচ ৰাজকুমাৰী মঙলদৈ তাইৰ নামেৰে মঙলদৈ ঠাইখনৰ নামাকৰণ কৰা হৈছে। এতিয়া আহিছো 281 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে কাক হস্তিৰাণী নামেৰেও জনা যায়? যে কাক হস্তিৰাণী নামেৰেও জনা যায়? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ চি, ৱাইল্ডলাইফ এক্টিভিটিজ পাৰ্বতী বৰুৱা। যে পাৰ্বতী বৰুৱাক হস্তিৰাণী নামেৰেও জনা যায়। এতিয়া আহিছো 282 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে বৰ্তমান সময়ত অসমত কিমানখন জিলা আছে? যে বৰ্তমান সময়ত অসমত কিমানখন জিলা আছে? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ, 35। যে বৰ্তমান সময়ত অসমত 35খন জিলা আছে। এতিয়া আহিছো 283 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে বাক্সা জিলাক তলত উল্লেখিত কোনকেইখন জিলাৰ পৰা পৃথক কৰি নতুন জিলাৰূপে স্বীকৃতি দিয়া হৈছিল?
যে বাক্সা জিলাক তলত উল্লেখিত কোনকেইখন জিলাৰ পৰা পৃথক কৰি নতুন জিলা ৰূপে স্বীকৃতি দিয়া হৈছিল? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ, বৰপেটা, নলবাৰী আৰু কামৰূপ। যে বৰপেটা, নলবাৰী আৰু কামৰূপ ডিষ্ট্ৰিক্টৰ পৰা বাক্সা জিলাক নতুনকৈ পৃথক কৰা হৈছিল। এতিয়া 285 নম্বৰ কুৱেশ্যনটো লৈ কুৱেশ্যনটোত সুধিছে বৰপেটাত কীৰ্তন ঘৰৰ প্ৰতিষ্ঠা কোনে কৰিছিল? যে বৰপেটাত কীৰ্তন ঘৰৰ প্ৰতিষ্ঠা কোনে কৰিছিল? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি, মথুৰা দাস আতা। যে মথুৰা দাস আতাই বৰপেটাত কীৰ্তন ঘৰৰ প্ৰতিষ্ঠা কৰিছিল। এতিয়া 286 নম্বৰ কুৱেশ্যনটো লৈ 286 নম্বৰ কুৱেশ্যনটোত সুধিছে তলত উল্লেখিত কোনখন অসমৰ চাহ গাখীৰ আৰু গাখীৰৰ পৰা উৎপাদিত পণ্যৰ কাৰণে বিখ্যাত? যে তলত উল্লেখিত কোনখন অসমৰ চহৰ গাখীৰ আৰু গাখীৰৰ পৰা উৎপাদিত পণ্যৰ কাৰণে বিখ্যাত? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ চি, সৰ্বক। এতিয়া 288 নম্বৰ কুৱেশ্যনটো লৈ কুৱেশ্যনটোত সুধিছে অসমৰ কোনখন ঠাইত 20 ছেপ্টেম্বৰ 1942 চনত কনকলতা বৰুৱা আৰু মুকুন্দ কাকতিক হত্যা কৰা হৈছিল? যে 1942 চনৰ 20 ছেপ্টেম্বৰত যে কনকলতা বৰুৱা আৰু মুকুন্দ কাকতিক কোন ঠাইত হত্যা কৰা হৈছিল? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ চি, গহপুৰ। যে গহপুৰত 1942 চনৰ 20 ছেপ্টেম্বৰত কনকলতা বৰুৱা আৰু মুকুন্দ কাকতিক হত্যা কৰা হৈছিল। এতিয়া 289 নম্বৰ কুৱেশ্যনটো লৈ কুৱেশ্যনটোত সুধিছে অসমৰ কোনখন ঠাইত আহোম দুৰ্গৰ সৈতে এখন ইউৰোপীয় উপনিৱেশ পোৱা যায়? যে অসমৰ কোনখন ঠাইত আহোম দুৰ্গৰ সৈতে এখন ইউৰোপীয় উপনিৱেশ পোৱা যায়? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ, যোগীঘোপা। যে অসমৰ যোগীঘোপা ঠাইত আহোম দুৰ্গৰ সৈতে এখন ইউৰোপীয় উপনিৱেশ পোৱা যায়। এতিয়া 290 নম্বৰ কুৱেশ্যনটো লৈ কুৱেশ্যনটোত সুধিছে অষ্টধাতুৰে নিৰ্মিত ভগৱান অভয়াৰ মন্দিৰ অসমৰ কোন ঠাইত অৱস্থিত? যে অষ্টধাতুৰে নিৰ্মিত ভগৱান অভয়াৰ মন্দিৰ অসমৰ কোন ঠাইত অৱস্থিত? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ চি, অভয়াপুৰী। যে অষ্টধাতুৰে নিৰ্মিত ভগৱান অভয়াৰ মন্দিৰটো অভয়াপুৰীত অৱস্থিত। এতিয়া 291 নম্বৰ কুৱেশ্যনটো লৈ 291 নম্বৰ কুৱেশ্যনটোত সুধিছে নৰসিংহ আখৰা অসমৰ কোনখন ঠাইত অৱস্থিত? যে নৰসিংহ আখৰা অসমৰ কোনখন ঠাইত অৱস্থিত? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ, শিলচৰ। যে নৰসিংহ আখৰা অসমৰ শিলচৰত অৱস্থিত। এতিয়া 292 নম্বৰ কুৱেশ্যনটো লৈ কুৱেশ্যনটোত সুধিছে তলত উল্লেখিত কোনখন ঠাই আনাৰস উৎপাদনৰ কাৰণে ভাৰতৰ ভিতৰতে বিখ্যাত? যে তলৰ কোনখন ঠাইত সৰ্বাধিক পৰিমাণে আনাৰস উৎপাদন হয়? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি, লখিমপুৰ। যে লখিমপুৰত সৰ্বাধিক পৰিমাণে আনাৰস উৎপাদন হয়। এতিয়া 293 নম্বৰ কুৱেশ্যনটো লৈ কুৱেশ্যনটোত সুধিছে শিৱ আৰু পাৰ্বতীৰ শিলত খোদিত মূৰ্তিৰ বাবে বিখ্যাত দুধনাথ মন্দিৰ অসমৰ কোন ঠাইত অৱস্থিত? যে দুধনাথ মন্দিৰ অসমৰ কোন ঠাইত অৱস্থিত? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ, যোগীঘোপা। যে দুধনাথ মন্দিৰ অসমৰ যোগীঘোপাত অৱস্থিত। এতিয়া 294 নম্বৰ কুৱেশ্যনটো লৈ 294 নম্বৰ কুৱেশ্যনটোত সুধিছে পূৰ্বতে চিৰাং জিলা অসমৰ কোনখন জিলাৰ অংশ আছিল? যে পূৰ্বতে চিৰাং জিলা অসমৰ কোনখন জিলাৰ অংশ আছিল? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ চি, বঙাইগাঁও। যে পূৰ্বতে চিৰাং জিলা অসমৰ বঙাইগাঁও জিলাৰ এটা অংশ আছিল। এতিয়া 296 নম্বৰ কুৱেশ্যনটো লৈ কুৱেশ্যনটোত সুধিছে ধেমাজি জিলাৰ উত্তৰত থকা লিকাবলী অৰুণাচল প্ৰদেশৰ কোনজন জিলাৰ মুখ্য প্ৰৱেশদ্বাৰ? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ, চিয়াং। যে ধেমাজি জিলাৰ উত্তৰত থকা লিকাবলী অৰুণাচল প্ৰদেশৰ চিয়াং জিলাৰ মুখ্য প্ৰৱেশদ্বাৰ। এতিয়া 297 নম্বৰ কুৱেশ্যনটো লৈ কুৱেশ্যনটোত সুধিছে লক্ষীন্দ্ৰ বেউলাৰ উপন্যাসৰ সৈতে জড়িত নেতাই ধুবুনীঘাট অসমৰ কোনখন জিলাত অৱস্থিত? যে লক্ষীন্দ্ৰ বেউলাৰ উপাখ্যানৰ সৈতে জড়িত নেতাই ধুবুনীঘাট অসমৰ কোনখন জিলাত অৱস্থিত? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ ডি, ধুবুৰী। যে ধুবুৰী জিলাত অৱস্থিত। এতিয়া 298 নম্বৰ কুৱেশ্যনটো লৈ কুৱেশ্যনটোত সুধিছে অসম মেচ ফেক্টৰী অসমৰ কোনখন জিলাত অৱস্থিত?
যে অসম মেছ ফেক্টৰী অসমৰ কোনখন জিলাত অৱস্থিত? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ ডি ধুবুৰী। যে অসম মেছ ফেক্টৰী অসমৰ ধুবুৰী জিলাত অৱস্থিত। এতিয়া আহিছো 299 নম্বৰ কুৱেশ্যনটোলৈ। কুৱেশ্যনটোত সুধিছে ঔৰংগজেবৰ সেনাপতি মিৰ্জুমলাই অসমৰ কোনখন ঠাইত সপ্তদশ শতিকাত মছজিদ নিৰ্মাণ কৰিছিল? যে ঔৰংগজেবৰ সেনাপতি মিৰ্জুমলাই অসমৰ কোনখন ঠাইত সপ্তদশ শতিকাত মছজিদ নিৰ্মাণ কৰিছিল? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ ডি মানকাচৰ। যে মানকাচৰত মছজিদ নিৰ্মাণ কৰিছিল। এতিয়া আহিছো 300 নম্বৰ কুৱেশ্যনটোলৈ। কুৱেশ্যনটোত সুধিছে অসমৰ কোনখন মহানগৰক চাহ মহানগৰ নামেৰে জনা যায়? যে অসমৰ কোনখন মহানগৰক চাহ মহানগৰ নামেৰে জনা যায়? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি ডিব্ৰুগড়। যে অসমৰ ডিব্ৰুগড় মহানগৰক চাহ মহানগৰ নামেৰে জনা যায়। এতিয়া আহিছো 301 নম্বৰ কুৱেশ্যনটোলৈ। কুৱেশ্যনটোত সুধিছে অসম পেট্ৰকেমিকেলছ, অসম গেছ কোম্পানী আৰু নিপকো অসমৰ কোনখন জিলাত অৱস্থিত? যে এইকেইটা অসমৰ কোনখন জিলাত অৱস্থিত? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ চি ডিব্ৰুগড়। যে অসম পেট্ৰকেমিকেলছ, অসম গেছ কোম্পানী আৰু নিপকো অসমৰ ডিব্ৰুগড় জিলাত অৱস্থিত। এতিয়া আহিছো 302 নম্বৰ কুৱেশ্যনটোলৈ। কুৱেশ্যনটোত সুধিছে ডিব্ৰুগড়ত থকা অসমৰ সবাতোকৈ পুৰণি চিকিৎসা মহাবিদ্যালয় অসম চিকিৎসা মহাবিদ্যালয় কিমান চনত প্ৰতিষ্ঠা কৰা হৈছিল? অসম চিকিৎসা মহাবিদ্যালয় কিমান চনত প্ৰতিষ্ঠা কৰা হৈছিল? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ 1947 চনত। যে 1947 চনত অসম চিকিৎসা মহাবিদ্যালয় প্ৰতিষ্ঠা কৰা হৈছিল। এতিয়া আহিছো 304 নম্বৰ কুৱেশ্যনটোলৈ। কুৱেশ্যনটোত সুধিছে আহোমৰ ৰাজত্বকালত অন্য দেশৰ গফাইত অপৰাধীৰ বাবে নিৰ্মিত কলীয়াপানী অসমৰ কোনখন ঠাইত অৱস্থিত? যে কলীয়াপানী অসমৰ কোনখন ঠাইত অৱস্থিত? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ নামৰূপ। যে কলীয়াপানী অসমৰ নামৰূপ ঠাইত অৱস্থিত। এতিয়া আহিছো 305 নম্বৰ কুৱেশ্যনটোলৈ। কুৱেশ্যনটোত সুধিছে ব্ৰহ্মপুত্ৰ নদীৰ মুখ্য উপনদীখনৰ নাম কি? যে ব্ৰহ্মপুত্ৰ নদীৰ মুখ্য উপনদীখনৰ নাম কি? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি সোৱণশিৰি। যে সোৱণশিৰি হ'ল ব্ৰহ্মপুত্ৰ নদীৰ মুখ্য উপনদী। এতিয়া আহিছো 307 নম্বৰ কুৱেশ্যনটোলৈ। কুৱেশ্যনটোত সুধিছে তলত উল্লেখিত কোনখন ঠাইক অসমৰ স্কটলেণ্ড বুলি জনা যায়? যে তলত উল্লেখিত অসমৰ কোনখন ঠাইক অসমৰ স্কটলেণ্ড বুলি জনা যায়? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি হাফলং। যে হাফলঙক অসমৰ স্কটলেণ্ড বুলি জনা যায়। এতিয়া আহিছো 308 নম্বৰ কুৱেশ্যনটোলৈ। কুৱেশ্যনটোত সুধিছে অসমৰ কোনখন ঠাইত কপিলী জলবিদ্যুৎ প্ৰকল্প অৱস্থিত? যে অসমৰ কোনখন ঠাইত কপিলী জলবিদ্যুৎ প্ৰকল্প অৱস্থিত? এই কুৱেশ্যনটোৰ এনচাৰ আপোনালোকে কমেণ্টত জনাব। এতিয়া আহিছো 309 নম্বৰ কুৱেশ্যনটোলৈ। কুৱেশ্যনটোত সুধিছে ডিমা হাছাও জিলাৰ কোনখন ঠাই পৰিশ্ৰমী চৰাইৰ আত্মহৰণৰ কাৰণে বিখ্যাত? যে ডিমা হাছাও জিলাৰ কোনখন ঠাই পৰিশ্ৰমী চৰাইৰ আত্মহননৰ কাৰণে বিখ্যাত? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি জাতিংগা। যে জাতিংগা হ'ল ডিমা হাছাও জিলাৰ পৰিশ্ৰমী চৰাইৰ আত্মহননৰ কাৰণে বিখ্যাত। এতিয়া আহিছো আজিৰ শেষৰ কুৱেশ্যনটোলৈ। কুৱেশ্যনটোত সুধিছে দৰাংগিৰি ঠাইখন কি বজাৰৰ কাৰণে বিখ্যাত? যে দৰাংগিৰি ঠাইখন কি বজাৰৰ কাৰণে বিখ্যাত? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ বেনানা মাৰ্কেট। যে কল বজাৰৰ কাৰণে দৰংগিৰি ঠাইখন বিখ্যাত। সো এইকেইটাই আছিল আজিৰ প্ৰশ্ন। ভিডিঅ'টো কেনেকুৱা পালে আপোনালোকে কমেণ্টত জনাব। ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টোত এটা লাইক কৰি দিব। ধন্যবাদ।